গগৈ এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো কাউণ্টডাউন আৰম্ভ আৰু হাতত মাত্ৰ 19টা দিন 4 মেত ভোট গণনা আৰম্ভ হ'ব এতিয়া উৎকণ্ঠা বৃদ্ধি পাইছে শাসক বিৰোধীৰ মাজত 126টা সমষ্টিত 722 গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল নিৰ্বাচনত আৰু 4 মেৰ দিনা স্পষ্ট হৈ পৰিব কোনে দখল কৰিব দিছপুৰ কোনে দিছপুৰলৈ যাব সমষ্টিক প্ৰতিনিধিত্ব কৰিব হেয়া স্পষ্ট হৈ পৰিব ক্ৰমাৎ প্ৰাৰ্থীসকলৰ মাজত এতিয়া বিহুৰ মাজতে বৃদ্ধি পাইছে উৎকণ্ঠা হৈছে জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো আৰু 19টা দিন কাউণ্টডাউন আৰম্ভ হৈছে কোন বহিব দিছপুৰৰ মঞ্চত হেয়া স্পষ্ট হৈ পৰিব আৰু বিহুৰ আনন্দৰ মাজতে আৰম্ভ হৈ পৰিছে কাউণ্টডাউন 4 মেত ভোট গণনা আৰম্ভ হ'ব 4 মেৰ দিনা স্পষ্ট হৈ পৰিব কোন বহিব দিছপুৰৰ মঞ্চত স্পষ্ট হৈ পৰিব কাক দিছপুৰলৈ পঠাব জনসাধাৰণে সেয়া স্পষ্ট হৈ পৰিব দিছপুৰৰ মঞ্চত দখলৰ যুঁজত এতিয়া মাত্ৰ 19টা দিন বাকী আছে আৰু 19টা দিনৰ পিছতে স্পষ্ট হৈ পৰিব 4 মেত অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰতিটো দিন এতিয়া উৎকণ্ঠাত শাসক বিৰোধী সকলো প্ৰতিটো দিনেই এতিয়া প্ৰাৰ্থীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে 722 গৰাকী প্ৰাৰ্থী 126টা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াইছিল আৰু 126টা সমষ্টিত ভোট গ্ৰহণ হৈছিল 9 তাৰিখৰ দিনা 2,50,54,463 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল 126টা সমষ্টিত ইভিএমত বন্দী হৈ পৰিছে এতিয়া 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আৰু কোনে দিছপুৰলৈ যাব সেয়া ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিলে 19টা দিন বাকী আছে বিহুৰ আনন্দৰ মাজতে কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে কোন বহিব দিছপুৰৰ মঞ্চত সেয়া স্পষ্ট হৈ পৰিব 4 মেত অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু সেই দিনটোতে নিৰ্ধাৰণ হ'ব সেই দিনটোতে স্পষ্ট হৈ পৰিব কাক জনতাই দিছপুৰলৈ পঠালে জনতা জনাৰ্দনে কাক দিছপুৰলৈ পঠালে প্ৰতিটো দিন এতিয়া উৎকণ্ঠাত শাসক বিৰোধী সকলো উৎকণ্ঠা বৃদ্ধি পাইছে যিমানে দিন চমু চাপি আহিছে সিমানে অতি উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে শাসক বিৰোধীৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে আৰু 722 গৰাকী প্ৰাৰ্থীয়ে যিহেতু অৱতীৰ্ণ হৈছিল 722 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু সেই 722 গৰাকীৰ এতিয়া উৎকণ্ঠা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে প্ৰাৰ্থীৰ উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিছে 722 গৰাকীৰ ভাগ্য নিৰ্ণয় হৈ পৰিব 1,25,31,052 গৰাকী পুৰুষ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল 1,25,22,593 গৰাকী মহিলা ভোটাৰ আছিল ৰাজ্যত 31,490টা ভোটগ্ৰহণ কেন্দ্ৰত ৰাজ্যত ভোটগ্ৰহণ হৈ গ'ল আৰু ভোটগ্ৰহণ শান্তি প্ৰক্ৰিয়াৰে অতি শৃংখলাবদ্ধভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হ'ল আৰু ইভিএমত বন্দী হৈ পৰিলে 722 গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য আৰু কাক দিছপুৰলৈ জনতা জনাৰ্দনে পঠাব দিছপুৰৰ শাসনত কোন বহিব বিৰোধী নে বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হৈ পৰিব 4 মেৰ দিনাখন 4 মেত অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে শাসক বিৰোধীৰ মাজত এতিয়া যিমানেই চমু চাপি আহিছে দিন সিমানেই এতিয়া উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কোনে লাভ কৰিব এতিয়া শাসনভাৰ কাক দিছপুৰলৈ পঠাব জনতা জনাৰ্দনে কোনে চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হৈ পৰিব মাজত মাত্ৰ 19টা দিন বাকী আছে বিহুৰ আনন্দৰ মাজতে আৰম্ভ হৈ পৰিছে এতিয়া কাউণ্টডাউন 126টা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হ'ল আৰু 26টা সমষ্টিত ইভিএমত ইতিমধ্যে বন্দী হৈছে জনতা জনাৰ্দনে ৰায় দিছে 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে বন্দী হৈ আছে ইভিএমত আৰু 4 মেৰ দিনা খোলা হ'ব ইভিএম 4 মেৰ দিনা ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই দিনা স্পষ্ট হৈ পৰিব সেই দিনাই কাক দিছপুৰলৈ জনতাই পঠালে জনতা কাৰ পক্ষত আছে সেয়া স্পষ্ট হৈ পৰিব আৰু কোনে শাসনভাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব নে বিৰোধীৰ চৰকাৰ হ'ব সেই দিনটোতে স্পষ্ট হৈ পৰিব 4 মেত অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু প্ৰতিটো দিন এতিয়া উৎকণ্ঠাত পাৰ কৰিছে শাসক বিৰোধী সকলোৱে 722 গৰাকী প্ৰাৰ্থীয়ে উৎকণ্ঠাত পাৰ কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ দিনে ৰাতিয়ে উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যিমানেই চমু চাপি আহিছে দিন সিমানেই উৎকণ্ঠা বৃদ্ধি পাইছে মাজত মাত্ৰ 19টা দিন আজি 14 এপ্ৰিল মাজত মাত্ৰ কেইটামান দিন বাকী আছে কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে কোন বহিব দিছপুৰৰ মঞ্চত সেই দিনটোতে স্পষ্ট হৈ পৰিব 4 মেৰ দিনা ভোট গণনা আৰু 4 মেৰ দিনাই স্পষ্ট হৈ পৰিব কোনে দিছপুৰৰ গাদী দখল কৰিব কাক দিছপুৰলৈ জনসাধাৰণে পঠিয়ালে
কোন সমষ্টিত কোনে জয়লাভ কৰিব সেয়া স্পষ্ট হৈ পৰিব জনতা কাৰ পক্ষত সেয়া স্পষ্ট হৈ পৰিব উৎকণ্ঠা বৃদ্ধি পাইছে যিমানেই দিন চমু চাপি আহিছে সিমানেই কাউণ্টডাউন আৰম্ভ হৈ পৰিছে বিহুৰ আনন্দ উল্লাসৰ মাজতে কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈ পৰিছে কোন বহিব দিছপুৰৰ মঞ্চত সেয়া স্পষ্ট হৈ পৰিব 4 মেৰ দিনাই 4 মে অসমত বিধানসভা নিৰ্বাচনৰ ভোট গণনা সেই দিনাই স্পষ্ট হৈ পৰিব ৰিজাল্ট ওলাব ইমান দিনে শাসক বিৰোধী উভয় নিৰ্বাচনী প্ৰচাৰ চলাইছিলে বৃহৎ বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিলে চাৰিওফালে দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশাল নিৰ্বাচনী সভা আৰু হিল্লোল ভাঙি ওলাই আহিছিলে জনতা শাসক বিৰোধীৰ প্ৰত্যেক কৰে নিৰ্বাচনী সভাত দেখিবলৈ পোৱা গৈছিলে বিপুল জনসমাগম দেখিবলৈ পোৱা গৈছিলে জনতা উবুৰি খাই অহা দেখিবলৈ পোৱা গৈছিলে জনতাই সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছিল প্ৰত্যেকে দাবী কৰিছে শাসকেই হওক বা বিৰোধী ঐক্যত যিবিলাক দল আছে প্ৰত্যেকে দাবী কৰিছে তেওঁলোকে এবাৰ শাসনত বহিব দিছপুৰৰ গাদী তেওঁলোকে দখল কৰিব বুলি তেওঁলোকৰ ফালৰ পৰা দাবী জনোৱা হৈছে প্ৰত্যেকে কিমানখন আসন পাব সেয়াও নিজৰ ফালৰ পৰা তেওঁলোকে স্পষ্টভাৱে কৰিছে কিন্তু জনতা জনাৰ্দনে ইতিমধ্যে ইভিএমত বন্দী কৰিছে প্ৰাৰ্থীৰ ভাগ্য কাক দিছপুৰলৈ পঠাব কোনে চৰকাৰ গঠন কৰিব সকলোবিলাক জনতা জনাৰ্দনে ইতিমধ্যে নিৰ্ধাৰণ কৰিলে আৰু সকলোবিলাক প্ৰাৰ্থীৰ ভাগ্য এতিয়া ইভিএমত বন্দী হৈছে 126টা সমষ্টিৰ ইভিএমত বন্দী হৈছে এতিয়া 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য 26টা সমষ্টিৰ প্ৰাৰ্থীৰ অৱতীৰ্ণ হৈছিলে 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হৈছে আৰু ইভিএম খোল খাব 4 মেত অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনটোতে ইভিএমত স্পষ্ট হৈ পৰিব কাৰ পক্ষত আছে জনতা কাক দিছপুৰলৈ পঠাব জনতা জনাৰ্দনে কাৰ পক্ষত আছে কাৰ পক্ষত ৰায় দিব দিছপুৰৰ শাসনভাৰ কোনে গঠন কৰিব পুনৰ বিজেপি মিত্ৰত্বৰ চৰকাৰ হ'বনে নে বিৰোধীৰ চৰকাৰ হ'ব বিৰোধীক ৰাইজে পৰিৱৰ্তন বিচাৰিছে নে ৰাজ্য উন্নতি বিচাৰিছে সেয়া স্পষ্ট হৈ পৰিব সেই দিনটোতে আৰু মাত্ৰ 19টা দিন বাকী আছে ভোট গণনালৈ মাজত মাত্ৰ 19টা দিন বাকী আছে যিমানেই চমু চাপি আহিছে দিন সিমানেই কিন্তু উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে জনতা মাজত উৎকণ্ঠা বৃদ্ধি পাইছে মিত্ৰত্বৰ মাজত বিজেপি মিত্ৰত্বৰ মাজত বিৰোধীৰ মাজত চৰকাৰ বিৰোধীৰ মাজত উৎকণ্ঠা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে 722 গৰাকী প্ৰাৰ্থীৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে তেওঁলোকে মাজত মাত্ৰ কেইটামান দিন আছে তাৰ পিছতে স্পষ্ট হৈ পৰিব দিছপুৰলৈ জনসাধাৰণে কাক পঠিয়ালে জনতা জনাৰ্দনে কাক নিৰ্বাচন কৰিলে ইভিএমত যেহেতু তেওঁলোকৰ ভাগ্য বন্দী হৈ আছে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যৰ জনতাই ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিলে 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হৈ পৰিব 4 মেত অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনটোতে স্পষ্ট হৈ পৰিব কোনে দিছপুৰলৈ আহিব পাৰিব কোনে চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হৈ পৰিব নিজৰ ফালৰ পৰা প্ৰত্যেকে জনাইছিলে যে তেওঁলোকৰ ফালৰ পৰা চৰকাৰ গঠন কৰিব